আজি মই ভিডিঅ'ৰ টপিক হৈছে যে 10টা স্মল বাজেটৰ প্ৰডাক্টছ আপোনালোকে এক্সপোৰ্টৰ কথা ভাবিব পাৰে যিটো আপোনালোকে স্মল বাজেটতে আৰম্ভ কৰিব পাৰে তাৰ ওপৰত ডিসকাস কৰিম কি 10টা প্ৰডাক্ট আপোনালোকে প্ৰথমে এক্সপোৰ্টৰ কাৰণে মানে কম বাজেটত আপোনালোকে মানে ভাবিব পাৰে এতিয়া নাম্বাৰ 1 হৈছে হ্যান্ডিক্ৰাফট products etia handicraft products amar yat bahut available ase etia number 1 hoise handicraft products yat ohomot bahut available ase etia suppose apuni gom paise jitu mane bell metal products jitu horthebarit mane etu kah pitolor mane tate factory ase aru tat industry ase gotike aploke kah pitolor uporot tenekwa bibhinno dhoroner aploke products banai hekhini aploke bahirot exportor kotha bhabibo pare already Bhutan Nepal ba enekwa mane usoro country bilak जिবিলাক ইনফেক্ট চাইনা মানে এটা যেটো সিম্বল বুলি যেটো কয় হেতু মানে অলৰেডি এক্সপোৰ্ট হৈ আছে গটিকে তেনেকুৱা ধৰণৰ প্ৰডাক্টছ আপলোকে এনেকুৱা কান্ট্ৰি টাৰ্গেট কৰিব পাৰে বা আপলোকে মানে বিভিন্ন ধৰণৰ মানে প্লেট টাইপৰ মই এটো দেখুৱাই দিছো যে ৰাছিয়াত এনেকুৱা ধৰণৰ মানে প্লেটত মানে তেওঁলোকে মানে যেতিয়া খানা মানে ৰেষ্টুৰেন্ট বিলাকত ইউজ কৰে গটিকে আপলোকে এনেকুৱা ধৰণৰ প্ৰডাক্ট মানে বনাই পেলাই আপলোকে বাহিৰৰ মাৰ্কেটত টাৰ্গেট কৰিব পাৰে আৰু বেল মেটেলত মানে বহুত খিনি অপৰচুনিটি আছে গটিকে হৰ্থেবাৰীত আমাৰ যেহেতু এটা ইন্ডাষ্ট্ৰি আছে গটিকে তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু হ্যান্ডিক্ৰাফট প্ৰডাক্টছ আমাৰ এতিয়া সাপোজ যিবিলাক কাঠৰ গড় এবিলা কাজিৰঙাৰ ফালে যেটো পায় হেতু আপলোকে মানে ইউকে এবিলাকত আপলোকে টাৰ্গেট কৰিব পাৰে স্মল বাজেটত মানে কম পৰিমাণত বা 1,50,000 টকা বা 2 লাখ আপ টু আপলোকে তেনেকুৱা ধৰণৰ প্ৰডাক্ট বনাই আপলোকে প্ৰফিট আৰ্ন কৰিব পাৰে ইনিশিয়ালি আপলোকে কম বাজেটত কাম কৰক তাৰ পাছত যেতিয়া আপলোকৰ মাৰ্কেট বাহি যাব তেতিয়া আপলোকে মানে তাৰ ওপৰত মানে হিউজ পৰিমাণত আপলোকে দিবলে মানে পাৰিব গটিকে গম পাইছে যে হ্যান্ডিক্ৰাফট প্ৰডাক্টছত কাম কৰিব পাৰে কেন হৈছে মানে ইমিটেশন জুৱেলাৰী এতে ইমিটেশন জুৱেলাৰীটো আপুনি কম এমাউন্টত আপলোকে এক্সপোৰ্টৰ কথা ভাবিব পাৰে কাৰণ ইমিটেশন জুৱেলাৰী আপুনি 1 লাখ 2 লাখৰ ভিতৰত আপুনি ইয়াতে বহুত এভেইলেবল আছে বিভিন্ন ধৰণৰ আপলোকে তেনেকুৱা ধৰণৰ ইমিটেশন জুৱেলাৰী আপলোকে প্ৰথমে মাৰ্কেটটো চাব লাগিব যে মাৰ্কেটত কি ট্ৰেন্ড চলি আছে বা কি ধৰণৰ বস্তুটো আপলোকে এক্সপোৰ্টৰ কাৰণে মানে কৰিব পাৰে গটিকে ইমিটেশন জুৱেলাৰীত ইমান পইচা আপুনি ইনভেষ্ট কৰিব নালাগে গটিকে আৰ্টিফিশিয়াল জুৱেলাৰী ওপৰতো আপলোকে কাম কৰিব পাৰে আৰু হেতু দিল্লী মুম্বাই বা এনেকুৱা ধৰণৰ ষ্টেট বিলাকত আপলোকে মানে ইজিলি এভেইলেবল হয় অনলাইন চালেও আপলোকে গম পাব যে কি ট্ৰেন্ড চলি আছে হেতু মাৰ্কেট ৰিসাৰ্চ কৰি তেনেকুৱা ধৰণৰ মানে প্ৰডাক্টৰ ওপৰত কাম কৰিব পাৰে স্মল বাজেটত নেক্সট আহিলে আপুনি মানে বিউটি প্ৰডাক্টছৰ ওপৰত কাম কৰিব পাৰে এতিয়া কসমেটিক প্ৰডাক্টছ বিলাকো ইয়াৰ পৰা বহুতখিনি এক্সপোৰ্ট হয় গটিকে আপলোকে কম বাজেট কৰি আপলোকে বিভিন্ন ধৰণৰ কসমেটিক্স প্ৰডাক্টছ মানে যিবিলাক অলৰেডি আপলোকে মাৰ্কেটটো চাই ল'ব লাগিব যে কিবিলাক প্ৰডাক্ট কোন দেশত ডিমান্ড আছে সেই ওপৰত আপুনি এটা ক্যালকুলেশন উলিয়াই লৈ আপুনি তেনেকুৱা ধৰণৰ প্ৰডাক্ট প্ৰথমে মানে কম এমাউন্টত আপুনি ইন্ডিভিজুৱেল বায়াৰো টাৰ্গেট কৰিব পাৰে আৰু টাৰ্গেট কৰি আপলোকে এনেকুৱা ধৰণৰ প্ৰডাক্টত মানে কসমেটিক্স এণ্ড বিউটি প্ৰডাক্টছতো কাম কৰিব পাৰে মানে আশা কৰো আজি ভিডিওটোৰ পৰা আপলোকে প্ৰডাক্টৰ ওপৰত আইডিয়া পালে যিবিলাক আপুনি কম ইনভেষ্টমেন্ট কৰি এনেকুৱা ধৰণৰ প্ৰডাক্টত কাম কৰিব পাৰে এতিয়া চাও আপলোকে মানে অলপ মানে যেতিয়া স্মল বাজেট কৰি আপলোকে ইনিশিয়ালি আপলোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰক আৰু তেতিয়া হলে আপলোকে সিস্টেমটো শিকি লওক আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক আৰু জয়েন কৰি এক্সপোৰ্টটো শিকক ইম্পৰ্টটো শিকি লৈ আপলোকে মানে যিখিনি শিকে হেখিনি আপলোকে প্ৰ্যাকটিক্যালি কম বাজেটত আপলোকে আৰম্ভ কৰিলে দেখিব এদিন আপলোকৰ মানে বহুতখিনি মানে প্ৰফিট আৰ্ন কৰিলে আৰু তেতিয়া আপোনাৰ মানে বিজনেছটো ষ্টেবল হ'ব এতিয়া চাওক আপলোকে মানে বহুতে মানে এতিয়া আপোনাৰ জব ওৰিয়েন্টেড আমাৰ বেছি হয় বা চাকৰি কেন্দ্ৰিক বেছি হয় এতিয়া আপলোকেটো গম পাইছে যে চাকৰি কিমান হাহাকাৰ এতিয়া আপুনি প্ৰাইভেট কোম্পানী এটা সাপোজ আপুনি চাকৰি কৰিলে তেতিয়া হলে আপোনাৰ হেতু কোনো সিকিউৰিটি নাই তাৰ মানে আপোনাৰ মানে হেতু পাৰ্মানেন্ট জব নহয় বা এতিয়া আগতে যেনেকৈ গভৰ্ণমেন্ট জব বিলাকতো পেনশন নাইকিয়া হৈছে বা আপোনাৰ মানে যেটো আপুনি মানে এতিয়া প্ৰাইভেট কোম্পানীত আপুনি কাম কৰি যিমানখিনি পইচা আপুনি আৰ্ন কৰিব বা হেতু আপোনাৰ কোনো সিকিউৰিটি নাই বা হেখিনি পইচা আপুনি বা কি গতানুগতিক পাই থাকিবনে নাথাকে বা আপোনাৰ জবটো সিকিউৰ হয় নে নহয় আজিকালি দেখা পাইছে যে কিমান জব বিলাক মানে খেদি দিছে বা হেতুটো সময় হৈয়ে থাকে সেক্টৰ বিলাকত বেলেগ হেৰি হয় আৰু যেতিয়া আপোনাৰ মানে গুটে আপোনাক যেতিয়া আপুনি মানে এটা কোম্পানীত আপুনি বহুতখিনি সময় দিব লাগে আপোনাৰ সেইখিনি পইচাৰ বিনিময়ত কিন্তু আপুনি ইনিশিয়ালি আপুনি নিজাকে যদি এনেকুৱা ধৰণৰ সৰু সুৰাকে বিজনেস আৰম্ভ কৰে তেতিয়া হলে এতিয়া সাপোজ আপোনাৰ বয়স 22 বছৰ বা
23 বছৰ বা 24 বছৰ মই ধৰিছোঁ তেতিয়াহ'লে আপুনি সেই 24 বছৰত যদি কম ষ্টেপত বা কম এমাউণ্টত আপুনি এনেকুৱা ধৰণৰ মানে বিজনেছবিলাক আৰম্ভ কৰে তেতিয়াহ'লে আপুনি চাব 40 বছৰলৈ আপুনি কিমানখিনি মানে আৰ্ণ কৰিব আৰু তেতিয়া আপোনাৰ বিজনেছ ষ্টেবল হ'ব কাৰণ এবাৰ আপুনি বিজনেছ কৰিব আৰম্ভ কৰিলে তেতিয়া আপোনাৰ ৰাস্তাবিলাক মুকলি হৈ থাকে তেতিয়া আপুনি নিজে আইডিয়া পাব যে এইটো বিজনেছ কৰিলে মোৰ এনেকুৱা হ'ব বা এক্সপৰ্টত মই এইটো কৰিলোঁ বা ইম্পৰ্ট কৰি আনি মই এইটো ইণ্ডিয়াত বিক্ৰী কৰিলোঁ কাৰণ ইণ্ডিয়াত আমাৰ চাওক কিমানখিনি আমাৰ মানুহ আছে গতিকে আপুনি খালি মাৰ্কেটটো আপুনি ষ্টাডি কৰিব লাগিব যে কি প্ৰডাক্টত আপুনি কাম কৰিলে সেইখিনি আপোনাৰ ইজিলি বিক্ৰী যাব আৰু আল্টিমেট বিজনেছ মানে হৈছে আপুনি চেল কৰিব পৰা বা যিয়ে নহওক আপুনি সাৰ্ভিসে হওক আপুনি সেল কৰিব পাৰিলে মানে আপোনাৰ বিজনেছ গ্ৰোথ হ'ব আৰু গতিকে আপুনি এতিয়া কম বয়সত যদি বিজনেছ আৰম্ভ কৰে তেতিয়াহ'লে আপোনাৰ কোনো ভয় নাথাকে বা হেৰি হোৱাৰ বা তেতিয়াহ'লে আপুনি স্মল ষ্টেপ কৰি বা স্মল বাজেট কৰি আপুনি কাম কৰিব পাৰে আৰু ইনিচিয়েলি মই মানে সাজেষ্ট কৰিছোঁ যে আপোনালোকে যিসকলে চাকৰি কৰি আছে বা কোম্পানী জব কৰি আছে তেওঁলোকেও পাৰ্ট টাইম হিচাপে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে বা এনেকুৱা কোনো কথা নাই যে আপুনি এক্সপৰ্টৰ কাৰণে অফিচ ল'ব লাগিব বা হেৰি কৰিব লাগিব তেনেকুৱা কোনো কথা নাই খালি আপুনি সময়টো দিব যেতিয়া সময় পায় সেইখিনিতো কষ্ট কৰিবই লাগিব তেতিয়া পাৰ্ট বাই পাৰ্ট যদি আপুনি জবটোৰ লগত এনেকুৱা এটা বিজনেছ আপুনি বেকআপ হিচাপে ৰাখি থয় কেতিয়াবা আপোনাৰ কোম্পানী জব আপোনাৰ গুচি গ'লো আপোনাৰ প্যাৰেলেলি আপোনাৰ বিজনেছটো গ্ৰোথ হৈ থাকিব আৰু তেতিয়া আপুনি নিজৰ বিজনেছত মানে কনসেন্ট্ৰেট কৰিব পাৰিব আৰু ইনিচিয়েলি মানে পইচাৰ এটা মানে যেটো মানে বেকআপ লাগে সেই কাৰণে আপুনি সাপোজ আপুনি এটা কিবা জব কৰি আছে সেইখিনিত আপোনাৰ মানে অলপ ৰিলেক্স হ'ব বা সকা হ'ব গতিকে আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা আপোনালোকে এটা নলেজ পালে যে যিসকলে মানে অনবৰত আমি যেনে চাকৰি কেন্দ্ৰিক হৈ থাকোঁ বা জব লাগে কিন্তু যিবিলাক জব আমাৰ সিকিউৰ নহয় আজিকালিতো গম পাইছে যে কিমান AI আহি গৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স গতিকে হেতু কাৰণেও আপোনাৰ জববিলাক বহুতখিনি আপোনাৰ মানে কমি যাব বা আপুনি বেলেগ ফিল্ডত এক্সপাৰ্ট হ'ব লাগিব কিবা এটা জব পাবৰ কাৰণে কিন্তু আপুনি প্যাৰেলেলি যদি নিজৰ কামত আপুনি নিজে আৰম্ভ কৰে তেতিয়াহ'লে আপুনি দেখিব এদিন আপুনি এজন ভাল সাকসেসফুল এক্সপৰ্টাৰ হ'ব আৰু ইকনমি ডেভেলপ হ'ব আৰু ইকনমিৰ লগতে আপোনাৰো মানে প্ৰফিট হ'ব বা আপোনাৰ গ্ৰোথ হ'ব বা আপোনাৰ মানে ভৱিষ্যতে ইনসিকিউৰ এটা হৈ নাথাকে যে মোৰ চাকৰি গুচি গ'লে আজি ধৰি মই কি কৰিম হেতু নাথাকে গতিকে আপোনালোকে যিসকলে জব কৰি আছে তেওঁলোকেও প্যাৰেলেলি মানে এক্সপৰ্টৰ কাম আৰম্ভ কৰক বা ইম্পৰ্ট কৰক গতিকে সিস্টেমটো শিকি লৈ আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰক এতিয়া অসমৰ কাৰণে বা নৰ্থ ইষ্ট ষ্টেটবিলাকৰ কাৰণে মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ বহুতখিনি মানে অপৰচুনিটি আহি আছে গতিকে আপোনালোকে এতিয়াৰ পৰা শিকি ল'লে সেইখিনি আপোনালোকে কামত লগাব পাৰিব এতিয়া আজি ভিডিঅ'টোৰ পৰা আপোনালোকে প্ৰডাক্টবিলাক গম পালে যে কি স্মল বাজেটত কি প্ৰডাক্ট আমি এক্সপৰ্টৰ কাৰণে ভাবিব পাৰোঁ থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'